মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক দিব এই টকা। 5 বছৰে মহিলাসকলে পাব 10,000 কোটি টকা। 5,000 টকাকৈ বছৰত দুবাৰ দিয়া হ'ব কিস্তি। সুব্ৰতা যোজনা আঁচনিৰ নামত ধন পাব মহিলাসকলে। মহিলাসকলৰ বাবে সুখবৰ। কেন্দ্ৰীয় চৰকাৰে লৈ আহিছে বাম্পাৰ অফাৰ। পুনে পুনে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে এই উপহাৰ দিছে কেন্দ্ৰীয় চৰকাৰে। 5,000 কোটি টকা দুবাৰ বছৰত সোমাব মহিলাসকলৰ। 10,000 টকা মহিলাসকলৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 17 ছেপ্টেম্বৰ মঙলবাৰে শুভ জন্মদিন। ৭৬ বছৰীয়া হ'ল প্ৰধানমন্ত্ৰী মোদী। 17 ছেপ্টেম্বৰ 1950 চনত জন্মগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ জন্মদিনতেই সুব্ৰতা যোজনাৰ শুভ সূচনা কৰিছে চৰকাৰে। এই আঁচনি কাৰ্যকৰী হ'ব উৰিষ্যাত। উৰিষ্যা চৰকাৰে মহিলাসকললৈ আগবঢ়াইছে এই আঁচনি। 5,000 টকাকৈ দুবাৰ বছৰত লাভ কৰিব মহিলাসকলে। উৰিষ্যা চৰকাৰৰ ফালৰ পৰা সুন্দৰ আঁচনি মহিলাসকলৰ বাবে। 21ৰ পৰা 60 বছৰৰ ভিতৰৰ মহিলাসকলে মুঠ দুবাৰত 10,000 টকা লাভ কৰিব। 5 বছৰত মুঠ 50,000 টকা পাব উৰিষ্যাৰ মহিলাসকলে। উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে প্ৰধানমন্ত্ৰীৰ জন্মদিনত নতুন আঁচনি আৰম্ভ কৰি জনাইছে যে জগতৰ যি নাথ অৰ্থাৎ জগন্নাথৰ ভগ্নী সুব্ৰতাৰ নামতেই এই আঁচনি সুব্ৰতা আঁচনি। এই আঁচনিৰ ফলত মহিলাসকল স্বনিৰ্ভৰ হ'ব। আগন্তুক 8 মাৰ্চ 2025 অৰ্থাৎ বিশ্ব নাৰী দিৱসত মহিলাসকলৰ একাউণ্টত 5,000 টকা অৰ্থাৎ প্ৰথম কিস্তি লাভ কৰিব। ইয়াৰ পিছত ৰাখী পূৰ্ণিমাত দ্বিতীয় কিস্তি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। ইয়াৰ বাবে আধাৰ নম্বৰৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব। লগতে KYC জমা দিব লাগিব। আৰ্থিকভাৱে দুৰ্বল মানুহৰ বাবে এই আঁচনি। সুব্ৰতা যোজনাৰ বাবে ডেবিট কাৰ্ডো ব্যৱহাৰ কৰিব লাগিব। যিসকল চৰকাৰী কৰ্মচাৰী আয়কৰ ৰিটাৰ্ণ দিয়ে তেওঁলোকে নাপাব এই আঁচনিৰ সুবিধা। এই আঁচনিৰ সুবিধা পাবলৈ উৰিষ্যাৰ বাসিন্দা হ'ব লাগিব। খাদ্য সুৰক্ষা আইন অনুসৰি ৰেচন কাৰ্ড থাকিব লাগিব। পাৰিবাৰিক আয় কোনোপধ্যেই বছৰি 2.5 লাখ টকাৰ বেছি হ'ব নোৱাৰিব। সুব্ৰতা যোজনা অনলাইন আৰু অফলাইনত আবেদন কৰিব পাৰিব। পোষ্ট অফিচ, বেংক, কমন ছাৰ্ভিচ চেণ্টাৰত এই আঁচনি কাম কৰিব পাৰিব বুলি জানিব পৰা গৈছে। News Export, The Custodian Plus.